দেৰগাঁৱত অনুষ্ঠিত হৈ যায় এটি বিশেষ সম্বৰ্ধনা অনুষ্ঠান। সম্বৰ্ধনা জনোৱা হয় দেৰগাঁৱৰ নৱনিৰ্বাচিত বিধায়ক ডক্টৰ মৃদুল কুমাৰ দত্তক। আচলতে ইয়ালৈ আহি বহুতেই মই উৎফুল্লিত হৈছোঁ, আনন্দিত হৈছোঁ যে আজি ভালেমান দিনৰ পৰা প্ৰদীপ কাবৰাই মোলৈ ফোনেই কৰি থাকে যে ডেট এটা লাগে, ডেট দিব পৰা নাই। সিদিনাখন মই দিলোঁ, কাৰণ লগ পোৱাৰ প্ৰবল ইচ্ছা সকলোৱে, কিন্তু সময়ৰ অভাৱ। সেইকাৰণে আজি যাই কি নহওক মই সকলো মোৰ কাৰ্যসূচী বাতিল কৰি আজি ইয়ালৈ আহিলোঁ। ইয়াতে এইটোৱে ভাল লাগিছে যে সমাজৰ সকলো জ্যেষ্ঠ ব্যক্তি মোৰ চাৰিওকাষে বহি আছে। তেখেতসকলৰ মৰম চেনেহ আশীৰ্বাদ মই পাইছোঁ। আৰু যুৱ সমাজ আহিছে, আমাৰ মহিলা সমাজ আহিছে, সকলোৱে আমাক শ্ৰদ্ধা যাচিছে, মৰম যাচিছে, আশীৰ্বাদ দিছে। সেইকাৰণে সকলোকে মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। সম্বৰ্ধনাটো শেষ নহ'বই নেকি মই ভাবিছোঁ। এতিয়া মই সিদিনা কৈছোঁ যে ইমানে সম্বৰ্ধনা, পুৰা ডাঙৰ ৰুম গামোচা আৰু এই সম্বৰ্ধনা পত্ৰই ভৰি গ'ল, থ'বলৈ জেগা নাই। এতিয়া এনেকুৱা এটা অৱস্থা হৈছে। বৰ ডাঙৰ ডাঙৰ 3টা ট্ৰাংক কিনিও মই ৰক্ষা পোৱা নাই, ইমানেই আহে প্ৰতিদিনে। সেইকাৰণে এইখিনি ৰাইজৰ মৰম বুলি মই লৈছোঁ, ৰাইজৰ মৰম আশীৰ্বাদ, আৰু ৰাইজে আচলতে ভাল পায়। আৰু দেৰগাঁৱত আচলতে নিজৰ এজন বিধায়ক পাইছে, ৰাইজৰ সেইটোৱে এটা আনন্দ যে প্ৰথমবাৰৰ বাবে বহুত দিনৰ বিৰতিৰ মূৰত এজন স্থানীয় বিধায়ক দেৰগাঁওবাসীয়ে পাবলৈ সক্ষম হৈছে। সেইকাৰণে সেইখিনি মৰম প্ৰতিফলিত হৈছে সম্বৰ্ধনা অনুষ্ঠানবিলাকত। বৃহস্পতিবাৰে নিশা দেৰগাঁও মাৰোৱাৰী পঞ্চায়ত ধৰ্মশালাৰ প্ৰাংগণত দেৰগাঁৱৰ মাৰোৱাৰী সমাজৰ তৰফৰ পৰা 104 নং দেৰগাঁও বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ডক্টৰ মৃদুল কুমাৰ দত্তক সশ্ৰদ্ধ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে। আমাৰ আজি দেৰগাঁও মাৰোৱাৰী সমাজৰ কাৰণে বহুত গৌৰৱৰ দিন, বহুত ভাল দিন যে আমাৰ দেৰগাঁৱৰ স্থানীয় বিধায়ক ডক্টৰ মৃদুল দত্তক আমি আমাৰ মাজত আহি পালোঁ, আৰু তেখেতক আমি আজি সম্বৰ্ধনা জনাবলৈ পাই আমি বহুতেই সুখী, বহুত আনন্দিত। আৰু সংগঠন যিবিলাক হ'ল আমাৰ মাৰোৱাৰী মঞ্চ দেৰগাঁও, অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলন, অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলন, সৃজন শাখা, আৰু মৈত্ৰী সভা, আৰু মৈত্ৰী মহিলা সংগঠন। বাকী আমি দেৰগাঁও মাৰোৱাৰী সমাজতো আমি কৰিছোঁৱে, আপোনালোকে চাইছে। আজি আমি খুব ভাল পাইছোঁ। এতিয়া ক'বলৈ শব্দ নাই, কাৰণ আজি যেতিয়া ইলেকশ্যন হৈছিলে, ইলেকশ্যনৰ 1.5 মাহ আগত আমি ইয়াত এটা সম্বৰ্ধনা অনুষ্ঠান পাতিছিলোঁ। তাত কোনো হেৰি নাছিলে যে তেওঁ জিকিব নে হাৰিব, কিন্তু আমি 100% চিয়ৰ আছিলোঁ যে গোটেই অসমৰ ভিতৰত ছাৰৰ এটা বেলেগ এটা ইমেজ আছে, আৰু সেই বস্তুটো আমাৰ দেৰগাঁওবাসী ৰাইজে আজি পূৰা কৰি দেখালে। সেইকাৰণে আমি বেছি আনন্দিত। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।